নমস্কাৰ মই দেৱপ্ৰতিম বিজেপিয়ে ডাঙৰ কোম্পানী ঠিকাদাৰৰ পৰা চান্দা লোৱাটো নতুন কথা নহয় চান্দাৰ ভয়ত কোনোবাই দোকান বন্ধ কৰাটো ডাঙৰ কথা নহয় কিন্তু বিজেপিৰ বাবে প্ৰতিজন দৰিদ্ৰ চাহ শ্ৰমিকে 21 মাহত 11000 টকাকৈ হেৰুৱাব লগা হোৱা ঘটনা এয়াই প্ৰথম চান্দাৰ ভয়ত কোনোবাই দোকান বন্ধ কৰাতকৈ বিজেপিৰ বঞ্চনাৰ ফলত কোনোবাই খোৱা বোৱা বন্ধ কৰিব লগা ঘটনা ডাঙৰ কথা বিজেপিয়ে কেনেকৈ প্ৰতিজন চাহ শ্ৰমিকৰ পৰা 11000 টকাকৈ লুটিলে হেয়া আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে শুনিলক এগৰাকী বিশেষ বিজেপি নেতাৰ বিষয়ে নাম এখেতৰ পল্লৱলোচন দাস কোন বাহিনীৰ নেতা ৰাইজে জানে প্ৰাণ ভুলোৱা হাঁহি মৰাত এখেত সদা সিদ্ধহস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক এদিন ৰাজহুৱাকৈ সমালোচনা কৰোঁতে কাষত বহি এখেতে বিৰিঙাইছিল জগত ভুলোৱা হাঁহি কিন্তু এখেতৰ বাবে আজি চাহ শ্ৰমিকে ভুগিছে চৰম দুৰ্দশা কাৰণ এখেতেই লুটিলে প্ৰতিজন চাহ শ্ৰমিকৰ 11000 টকা চন 2018 তাৰিখ 4 জুলাই মজুৰি উপদেষ্টা বোৰ্ডৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ বৈঠক মৰ্মে শ্ৰম আয়ুক্ত কাৰ্যালয়ে আগবঢ়ালে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351.33 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ এইটো হৈছে 2018 চনতে আসলতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব লাগিছিলে আৰু আমি আশা কৰিছিলোঁ যে 2018 চনত চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব কিন্তু 2018 চনত বিজেপি চৰকাৰে যিটো 351 টকা 33 পইচা মজুৰি যিটো সময়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে এইটো হিচাপ কৰি উলিয়াইছিলে ইতিমধ্যে বিজেপি চৰকাৰেও নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মজুৰি দৈনিক 350 টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল আৰু চাহ শ্ৰমিকসকলেও ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে আন্দোলন তীব্ৰতৰ কৰি তুলিছিল সেই সময়তে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে দৈনিক মজুৰি 351.33 টকালৈ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ আগবঢ়ালে সেই প্ৰস্তাৱে উৎফুল্লিত কৰি তুলিলে ৰাজ্যৰ চাহ শ্ৰমিকসকলক কিন্তু বিপদত পেলালে মন্ত্ৰী পল্লৱলোচন দাসক পল্লৱলোচন দাস কিয় বিপদত পৰিল হেয়া ৰাইজে বিচাৰ কৰিব কিন্তু অভিযোগ উত্থাপন হৈছে যে চাহ কোম্পানীৰে হোৱা বৃহৎ ধনৰ লেনদেন আৰু তাৰ ফলত কোম্পানীসমূহৰ প্ৰতি সৃষ্টি হোৱা বিশাল দৰদৰ বাবে পল্লৱলোচনে মানি ল'ব পৰা নাছিল চাহ শ্ৰমিকৰ বৰ্ধিত দৈনিক মজুৰি তাৰে পৰিপ্ৰেক্ষিতত মন্ত্ৰী পল্লৱলোচন দাসে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ পুনৰ বিবেচনাৰ বাবে গঠন কৰি দিলে এখন এজনীয়া কমিটি সমিতিৰ দায়িত্ব দিলে কুমাৰ সঞ্জয় কৃষ্ণক নিৰ্দেশ অনুসৰি কুমাৰ সঞ্জয় কৃষ্ণই প্ৰতিবেদন দাখিল কৰিব লাগিছিল 2 মাহৰ ভিতৰত অৰ্থাৎ 2018 চনৰ 4 ছেপ্টেম্বৰৰ ভিতৰত কিন্তু দাখিল কৰিলে 2 বছৰৰ পিছত অৰ্থাৎ 2020 চনৰ 4 ছেপ্টেম্বৰত আৰু এই প্ৰতিবেদনে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকাৰ পৰিৱৰ্তে 194 টকা কৰাৰহে পৰামৰ্শ প্ৰদান কৰিলে ভাবিলেও আচৰিত নালাগেনে চাহ শ্ৰমিকে কেইটামান টকা বেছিকৈ মজুৰি পাব তাত পল্লৱলোচন দাসৰ কিয় গা জ্বলিলে মজুৰি কমাবলৈ পল্লৱলোচন দাস কিয় তৎপৰ হৈ উঠিল আমাৰ পূৰ্বৰ এক প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অসমৰ বহুকেইখন চাহ বাগানৰ মালিক অসমৰে বিজেপি দলৰ নেতা মন্ত্ৰী আৰু বিধায়ক চান্দা তোলাত বিজেপি সিদ্ধহস্ত চাহ বাগানৰ মালিকৰ পৰা বৃহৎ পৰিমাণৰ চান্দা গ্ৰহণ কৰাটো অসম্ভৱ হ'ব নোৱাৰে সেইবাবেই হয়তো চাহ বাগানৰ মালিকৰ স্বাৰ্থত পল্লৱলোচন দাসে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা হ'বলৈ নিদি সীমাবদ্ধ কৰাৰ চেষ্টা কৰিলে 194 টকাত এটা প্ৰশ্ন হয় বিজেপিয়ে এইদৰে চাহ শ্ৰমিকক বঞ্চনা কৰি নিৰ্বাচনত কেনেকৈ ভোট বিচাৰি যাব চাহ শ্ৰমিকৰ কাষলৈ তাৰ বাবেও বিশেষ ব্যৱস্থা কৰিলে সোণোৱাল চৰকাৰে হেয়া হৈছে বিনামূলীয়া চাউল বিজেপিৰ দিনত যিমান পৰিমাণৰ চাউল বিনামূলীয়াকৈ লাভ কৰা হৈছে সেই চাউল পূৰ্বতে 4 টকাকৈ কিনিব লগা হৈছিল আৰু তাৰ বাবদ ভৰিব লগা হৈছিল সৰ্বমুঠ 80 টকা অৰ্থাৎ বিজেপি চৰকাৰৰ কাৰ্যকালত চাহ শ্ৰমিকে অতিৰিক্ত সুবিধা হিচাপে লাভ কৰিলে প্ৰতিমাহে 80 টকা কিন্তু তাৰ বিনিময়ত পুৰণি দৰমহাৰ লগত যোগ হ'বলগীয়া মৰগীয়া ভাত্তাৰ পৰা 2019-2020 বৰ্ষত চাহ শ্ৰমিকসকল বঞ্চিত কৰি ৰাখিলে বিজেপি চৰকাৰে ফলস্বৰূপে বিশেষজ্ঞসকলৰ মতে অসমৰ চাহ শ্ৰমিকসকল 2019 চনত প্ৰতিমাহে 360 টকা আৰু 2020 চনত প্ৰতিমাহে 720 টকাৰ পৰা বঞ্চিত হৈ আছে সেই হিচাপত 2019 চনত প্ৰতিজন চাহ শ্ৰমিকে 4320 টকা আৰু 2020 চনত 6480 টকা হেৰুৱাই আহিছে অৰ্থাৎ এই 21টা মাহত অসমৰ প্ৰতিজন চাহ শ্ৰমিকে সৰ্বমুঠ 11000 টকা হেৰুৱাব লগা হৈছে আৰু পল্লৱলোচন দাসৰ দৰে নেতাৰ সহযোগত এই বৃহৎ পৰিমাণৰ মুনাফা বাগানৰ মালিক পক্ষই লুটি আহিছে চাওক 80 টকা প্ৰদান কৰি বিজেপিয়ে কিদৰে 11000কৈ লুটিছেও দৰিদ্ৰ চাহ শ্ৰমিকসকলৰ পৰা এফালে চাহ শ্ৰমিকসকলক চৰকাৰে এইদৰে লুটিছে আৰু আনফালে চাহ বাগানৰ মালিকসকলক বিভিন্ন চৰকাৰী সুবিধাৰে আপ্যায়িত কৰি ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদিনা চাহ কোম্পানীসমূহৰ বাবে বিভিন্ন ৰেহাই আৰু ৰাজ সাহায্য ঘোষণা কৰিছে
চাহ বাগানৰ মালিকসকলক চৰকাৰে 3 বছৰলৈ কৃষি আয়কৰ ৰেহাই দিছে। কিন্তু চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰ অপাৰগ হৈছে। ইয়াৰ এই প্ৰতিবাদত অহা 30 ছেপ্টেম্বৰত আদিবাসী ছাত্ৰ সন্থা, অখিল ভাৰতীয় চাহ মজদুৰ সংঘকে আদি কৰি বহুকেইটা চাহ শ্ৰমিক সম্পৰ্কীয় সংগঠনে ধৰ্মঘট কাৰ্যসূচীৰো আহ্বান কৰিছে। চাওঁ আহক চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক বিবেক দাসৰ বক্তব্য। জইণ্ট একশ্যন কমিটি ফৰ টি ৱৰ্কাৰ্ছ ৱেটছ অৰ্থাৎ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অহা 30 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালি আমি বাগিচা ধৰ্মঘটৰ আহ্বান জনাইছোঁ। আৰু এই যৌথ সংগ্ৰাম সমিতিত অসমৰ কেইবাটাও সংগঠন আছে, সামাজিক আৰু ট্ৰেড ইউনিয়ন সংগঠন আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য সংগঠনকেইটা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী মহিলা সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, এইকেইটা হৈছে আমাৰ সামাজিক সংগঠন আছে। আৰু আছে ট্ৰেড ইউনিয়ন আছে, অখিল ভাৰতীয় চাহ মজদুৰ সংঘ, অসম মজদুৰ ইউনিয়ন আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ। আৰু অসমৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে হিচাপ কৰি উলিয়াইছিলে যে 2018 চনৰ যিটো 4 জুলাইত ৱেজ এডভাইচৰী বৰ্ডত তেওঁলোকে এইটো উপস্থাপন কৰিছিলে, তেতিয়া তেওঁলোকে হিচাপ কৰি উলিয়াইছিলে যে সেই সময়ত 2018তে আচলতে আইনসন্মত মজুৰি, চাহ শ্ৰমিকৰ আইনসন্মত মজুৰি হ'ব লাগিছিলে 351 টকা 33 টকা। কিন্তু বিজেপি চৰকাৰখনে এই 351 টকা 33 টকাৰ পৰা অসমৰ আমাৰ চাহ শ্ৰমিকসকলক পুৰাপুৰি বঞ্চিত কৰিলে। আৰু এই 351 টকা 33 পইচাটো লুকুৱাবৰ কাৰণেই, তল পেলাবৰ কাৰণেই বোধ কৰোঁ তেওঁলোকে বিনামূলীয়া চাউলৰ আঁচনিখন ঘোষণা কৰিলে। আজি বিনামূলীয়া চাউলৰ আঁচনি বা শ্ৰমিকসকল প্ৰফিট লাভৱান হৈছে মাত্ৰ মাহে 80 টকাকৈ। কিন্তু আমি 351 টকা 33 পইচা যদি আমি শ্ৰমিকে মজুৰি পালোহেঁতেন, তেতিয়া আমি এইটো এই 80 টকা মজুৰি আমি 80 টকা চাউলৰ দামটো আমি নিজে চাউল কিনিয়ে খাব পাৰিলোহেঁতেন। গতিকে আৰু 351 টকা যিটো আইনসন্মত মজুৰি বিজেপি চৰকাৰে আমাক দিম বুলি কৈছিলে, এইটো নিদিলে। আৰু এতিয়া বহুতে প্ৰশ্ন সুধিছে আমাক যে এই কৰোণাৰ সময়ত আপোনালোকে কিয় কাৰণে ষ্ট্ৰাইকৰ হাত লৈছে। কৰোণাৰ সময়ত বস্তুৰ দাম বাঢ়িছে, ব্যাপকভাৱে বৃদ্ধি হৈছে, দুগুণ বৃদ্ধি হৈছে। কৰোণাৰ আগত যিমান বৃদ্ধি হৈছিলে তাৰ পিছতেই বস্তুৰ দাম সাংঘাতিকভাৱে বৃদ্ধি পাইছে। কৰোণা বুলি বাছৰ দাম আনুষ্ঠানিকভাৱে চৰকাৰে বৃদ্ধি কৰিছে। তো কৰোণাৰ সময়ত যদি বাছৰ দাম ভাড়া বৃদ্ধি হ'ব পাৰে, কৰোণাৰ সময়ত বস্তুৰ দাম বৃদ্ধি হ'ব পাৰে, কৰোণাৰ সময়ত আনকি এই কৰোণাৰ দুৰ্যোগ বুলি যোৱা কেইদিনমান আগতে আপোনালোকে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চাহ বাগানৰ মালিকৰ কাৰণে, কোম্পানীবিলাকৰ কাৰণে কেইবাশ কোটি টকাৰ ৰেহাই ঘোষণা কৰিছে। এটা হৈছে অৰ্থডক্স টি যদি প্ৰডাকশ্যন কৰিব যোনে প্ৰতি কেজি চাহপাতত তেওঁলোকে 7 টকাকৈ ৰাজ সাহাৰ্য প্ৰদান কৰিছে অসম চৰকাৰে। আৰু তেওঁলোকৰ কাৰণে যিটো কৃষি আয়কৰ 3 বছৰৰ কাৰণে ৰেহাই দিছে। তো এইবিলাক গোটেইবিলাকৰ পৰিমাণ কেইবাশ কোটি টকা হয়। অকল কৃষি আয়কৰ ৰেহাইটোৱেই 200 কোটিতকৈ অধিক টকা হয়। তো এই কৰোণাৰ সময়ত যদি কোম্পানীৰ কাৰণে যদি তেওঁলোকে ইমান কোটি কোটি টকা ৰেহাই দিব পাৰে, আজি গোটেই ইণ্ডাষ্ট্ৰিটোৰ চাহ বাগানৰ শ্ৰমিকসকলৰ এটা পাৰ্ট হয়, চাহ বাগানৰ শ্ৰমিকসকলৰ এটা পাৰ্ট হয়। তো আজি 167 টকা যিটো মজুৰি, এই 67 টকা মজুৰি লৈ এজন শ্ৰমিকে কেনেকৈ জীয়াই থাকিব এইখিনি সময়ত? তো চৰকাৰেতো কথাটো ভাবিব লাগিছিলে। আজি দুখৰ কথা, দুৰ্ভাগ্যৰ কথা যে দুৰ্ভাগ্যৰ কথাটো এইটোৱেই যে আনকি আমাকতো 351 টকাটো বিজেপি চৰকাৰে দিয়াই নাই। 351 টকাটো নিদিলে এইটো আইনসন্মত মজুৰি। পুৰণি নিয়ম মতে যিটো পুৰণি হাজিৰাৰ লগত যিটো আমাৰ মৰগীয়া ভাত্তা যোগ হয় প্ৰাইচ ইণ্ডেক্সৰ কাৰণে, বস্তুৰ দাম বঢ়াৰ কাৰণে যিটো আমাৰ যিটো বস্তু যোগ হ'ব লাগে মৰগীয়া ভাত্তা প্ৰত্যেক বছৰত 6 মাহত, সেইটো আমাক বিজেপি চৰকাৰে বঞ্চিত কৰিছে। আকৌ আহিছোঁ মন্ত্ৰী পল্লৱ লোচনৰ কথালৈ। চাহ জনগোষ্ঠীয় লোকৰ আশীষ লৈয়ে পল্লৱ লোচন নেতা হ'ল। চাহ জনগোষ্ঠীৰ ভোট লৈয়ে পল্লৱ লোচন বিধায়ক, মন্ত্ৰী আৰু সাংসদ হ'ল। সেই চাহ শ্ৰমিকসকলে উচিত মজুৰি পোৱাটো সহ্য নহ'ল পল্লৱ লোচনৰ। এই অন্যায় কিমান দিনলৈ? চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট। যদি আপোনালোকে আমাক ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজ লাইক কৰক, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।